হেল্ল', এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ বাৰু। আজি পিতৃ দিৱস হয়, 16 জুন হয়। আজি ফাদাৰ্ছ ডে' হয়। চ' সেইকাৰণে পৃথিৱীৰ সকলো ফাদাৰ্ছৰ কাৰণে মই ফাদাৰ্ছ ডে' শুভকামনা জনালোঁ। আপোনালোক সকলোৱে দীৰ্ঘায়ু জীয়াই থাকক, সুস্বাস্থ্যৰে থাকক, ভালে কুশলে থাকক, সেয়ে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু পিতৃ দিৱস বুলি ক'লে সেই ঘৰখনৰ গুৰিডাল হয়, যোনডাল গুৰি সৰুৰ পৰা আঙুলিত ধৰি কিনে জীৱন কেনেকুৱা শিকায়, জীৱনত আগুৱাই যাব লাগে সেয়া শিকায়। চ' সেই গুৰিডালক আপোনালোকে কেতিয়াও ৰেচপেক্ট নকৰাকৈ নাথাকিব। সেই গুৰিডাল নাথাকিলে আমাৰ নিচিনা দুৰ্ভগীয়াসকলে জানে মাতৃ আৰু পিতৃৰ মৰমকণ কেনেকুৱা হয়। মোৰ নিচিনা বহুত দুৰ্ভগীয়া আছে, যোনে মাক দেউতাকৰ মৰম আধাতেই এৰি কিনে জীয়াই থাকিব লগা হৈছে। তো আমাৰ পৃথিৱীত এচাম মানুহ এনেকুৱা আছে, যোনচাম মানুহ ফাদাৰ্ছ ডে', মাদাৰ্ছ ডে' বা হেপী বাৰ্থডে দিনাখন মাক দেউতাকৰ সন্মুখত কেক আনি কিনে কাটা বা পাৰ্টি চেলিব্ৰেশ্যন কৰে, কিন্তু সেই একেই সন্তানে কেইদিনমানৰ পিছত সেই পিতৃ মাতৃকে গৈ কিনে আশ্ৰমত থৈ দিয়েগৈ, বৃদ্ধ আশ্ৰমত। চ' আজিৰ পৰা পিতৃ মাতৃ দিৱসত কেক নাকাটিব। পাৰে যদি মা দেউতাৰ শুশ্ৰূষা কৰিব শিকক, আৰু পাৰে যদি মা দেউতাৰ সপোনবিলাক পূৰা কৰিব শিকক, পাৰে যদি মা দেউতাৰ লগত সময় কটাব শিকক। আমিতো সৰু থাকোঁতে মা দেউতাৰ লগত সময় কটাইছিলোঁ। সেই মা দেউতাই এতিয়া আমাৰ লগতো সময় কটাব বিচাৰে। চ' সেইকাৰণে আপোনালোকে আজিৰ পৰা দামী দামী কেক কটাতকৈ মা দেউতাক এদিনৰ কাৰণে বা গোটেই জীৱনৰ কাৰণে আপোনালোকে এদিনৰ কাৰণে সময় নিদিব, গোটেই জীৱনটো সময় দিব মা দেউতাৰ কাৰণে। কাৰণ সেই মা দেউতাই জন্ম দিয়াৰ কাৰণে বা সেই দেউতাজনে আপোনাক জীৱনত আগুৱাই লৈ যোৱাৰ কাৰণে আপুনি আজি জীৱনটোত কোনোবাখিনিত চাগৈ ছাকচেছ হৈছে। তো সেয়াই মোৰ পিনৰ পৰা সকলো দেউতাক ভালে থাকক, আৰু লগতে সকলো মাতৃও ভালে থাকক।